আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছো যিসকলে এইচএছ ফাইনেল ইয়েৰৰ এক্সাম দিলে আৰু যিসকলে ডিগ্ৰী ফাৰ্ষ্ট চেমৰ এডমিশ্যন সাধাৰণতে ল'বৰ বাবে ভাবিছে তেওঁলোকৰ কাৰণে যেহেতু আপোনালোকৰ সকলোৱে সমৰ্থ পৰ্টেলত ৰেজিষ্ট্ৰেশ্যন কৰিছে বা প্ৰফাইল আপোনালোকে বনাইছে আৰু সেই প্ৰফাইল বনাওঁতে আচলতে আপোনালোকৰ যি ইনকম চাৰ্টিফিকেট বহুতৰে এইটো এটা প্ৰব্লেমছ আচলতে হৈছে যে ইনকম চাৰ্টিফিকেট কিছুসকলৰ দেখুওৱা নাই আৰু কিছুসকলৰ ইনকম চাৰ্টিফিকেট দেখাইছে আপলোড কৰিবৰ কাৰণে এতিয়া এই প্ৰব্লেমটো আচলতে কিয় হৈছে বা সাধাৰণতে কি কাৰণে এই অসুবিধাটো হৈছে তাৰ বিষয়ে আপোনালোকক মই জনাবলৈ এই ভিডিঅ'টো বনাইছো আপোনালোকৰ কাৰণে আৰু এটা কথা জনাই থওঁ যে এতিয়ালৈকে যেহেতু কলেজ এপ্লাই বা আপোনালোকৰ যি কোৰ্স সিলেকশন সেইখিনি আচলতে হোৱা নাই বা আপোনালোকৰ এতিয়ালৈকে আপডেট হেতু দিয়াই নাই গতিকে যেহেতু হোৱা নাই গতিকে আপোনালোকৰ সেইখিনিৰ কাৰণে অকমান সময় হয়তো আছে বা আপোনালোকক যেতিয়া হ'ব নিশ্চয় আপোনালোকক অৱগত কৰিম আজি বিশেষকৈ এই ভিডিঅ'টো বনালো সেই ইনকম চাৰ্টিফিকেটৰ ওপৰত আপোনালোকে যেহেতু কমেন্ট কৰিছিল আৰু সেই কমেন্টবিলাক এনেকুৱা ধৰণৰ আছিল যে কিছুসকলে ইনকম চাৰ্টিফিকেট কিছুসকলৰ য'ত আপোনালোকে ডকুমেন্টছ আপলোড কৰে তাত দেখুৱাইছে আৰু কিছুসকলৰ দেখুৱা নাই আপোনালোকে এই প্ৰব্লেমটো আচলতে কিয় হৈছে হেতু সুধিছে সো ইয়াৰ কাৰণে আপোনালোকক জনাই দিওঁ যে যেতিয়া আপোনালোকে ফৰ্মখন ফিল আপ কৰিছে বা যেতিয়া আপোনালোকে নিজৰ প্ৰফাইল বনাইছে সেই প্ৰফাইলখন বনাওতে আচলতে এটা বস্তু আপোনালোকক দিব লগা হৈছে ইনকম চাৰ্টিফিকেটৰ যেটো ইনকমটো কিমান আপোনালোকৰ ইনকম চাৰ্টিফিকেট অৰ্থাৎ আপোনালোকৰ ডিউটাই বা আপোনালোকৰ ফ্যামিলিত যেটো ইনকম বছৰেকৰ যেটো ইনকম আপোনালোকৰ কিমান হয় তেনে ক্ষেত্ৰত যদি আপোনালোকে সেই ইনকমটোত 2 লাখতকৈ বা 2 লাখলৈকে যদি দেখাইছে তেতিয়াহলে আপোনালোকৰ জি পিছফালৰ আপলোডিং যেটো পোৰশন সেই আপলোডিং পোৰশনত সাধাৰণতে আপোনালোকৰ তাত ইনকম চাৰ্টিফিকেটখন আপলোড কৰিবৰ বাবে দেখাইছে আৰু ফিজ ৱেভাৰৰ বাবে আপোনালোকে তেতিয়া এলিজিবল হৈ যাব যদি ইনকম চাৰ্টিফিকেট দেখুৱায় যদি আপোনালোকে 2 লাখৰ তলত দেখাইছে আৰু যিসকলে সাধাৰণতে তাত যদি 3 লাখৰ বা তাতকে বেছি যদি আপোনালোকে দেখাইছে বছৰেকত তেতিয়াহলে তেনে সকলৰ ক্ষেত্ৰত মই ভাবো যেটো ইনকম চাৰ্টিফিকেটৰ পোৰশন হেতু দেখুৱা নাই আৰু যিসকলে নট এপ্লিকেবল বুলি আপোনালোকে ক্লিক কৰিছে হে নট এপ্লিকেবল বুলি ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পিছফালৰ যেটো পাৰ্ট অৰ্থাৎ যত আপোনালোকে আপলোড কৰে বিভিন্ন ধৰণৰ ডকুমেন্টছ বিলাক সেই ডকুমেন্টছ আপলোডৰ যেটো পাৰ্ট তাত আপোনালোকে ইনকম চাৰ্টিফিকেট দেখুৱা নাই সো এই প্ৰব্লেমটো আসলে আপোনালোকৰ এটো কাৰণে হৈছে আৰু এটা কথা আপোনালোকে মোক সুধি আছে বাৰম্বাৰ যে বহুতৰে কিছু ক্ষেত্ৰত প্ৰব্লেমছ হৈছে কাৰেকচন কৰাৰ ক্ষেত্ৰত আপোনালোকৰ দৰকাৰ হৈছে বা কিছু ভুল হৈছে আপোনালোকৰ সো তাৰ কাৰণে আপোনালোকে মোক সুধিছে যে কাৰেকচনৰ ক্ষেত্ৰত কি কৰিব পৰা যাব বা কাৰেকচনৰ ওপৰত আপোনালোকে আপডেট বিচাৰিছে সো কাৰেকচনৰ কাৰণে এতিয়ালৈকে কোনো আপডেট অহাই নাই বা আপোনালোকৰ আপডেট হয়তো পিছত আহিব যেতিয়া আপোনালোকৰ প্ৰফাইল হৈ যাব বা আপোনালোকৰ যেতিয়া কলেজ সিলেকশন হৈ যাব তেতিয়া হয়তো কাৰেকচন আপোনালোকক দিব এবাৰ আৰু তেতিয়া আপোনালোকে কাৰেকচন কৰিব পাৰিব আৰু এটো কিন্তু শিওৰ নহয় যে আপোনালোকে আচলতে কাৰেকচনৰ কাৰণে যেটো সুবিধা হে সুবিধাটো আপোনালোকক দিব নে নিদিয়ে কাৰণ এতিয়ালৈকে কোনো আপডেটও দিয়া নাই আপডেট আহিলে নিশ্চয় আপোনালোক অৱগত হ'ব বা আপোনালোক কাৰেকচনৰ কাৰণে যদি দিয়ে নিশ্চয় আপোনালোকক তেওঁলোকে নোটিছ আকাৰে জনাব সো সেইখিনি পিছৰ অৱস্থাত দেখা পোৱা যাব হয়তো আপোনালোকে দেখা পাব গোটেই পৰ্টেলটো বিশেষকৈ আপোনালোকৰ যেটো কথা মই ইনকমৰ ওপৰত কলো সেই ইনকমৰ যিখিনি কথা আপোনালোকে ভালদৰে চাই ল'ব আপোনালোকে যেতিয়া এই ফৰ্ম ফিল আপ কৰে বা যেতিয়া আপোনালোকে ৰেজিষ্ট্ৰেচন কৰে প্ৰফাইল বনায় আপোনালোকে সদায় গোটেই প্ৰসেছখিনি বা গোটেই যিখিনি প্ৰসেছ সেই গোটেই বস্তুখিনি ভালদৰে চাই মেলি আপোনালোকে ফিল আপ যাতে কৰে কাৰণ যেতিয়া আপোনালোকে ইনকম চাৰ্টিফিকেট যদি ইয়াত আপোনালোকে আপলোড নকৰে তেতিয়াহলে আপোনালোকৰ প্ৰব্লেমছটো হ'ব যেতিয়া আপোনালোকৰ ফিজ ৱেভাৰ পাবলৈ হ'ব অৰ্থাৎ আপোনালোকে যদি ফ্ৰী এডমিশন যদি আপোনালোকে ভাবিছে পাম তেতিয়াহলে যদি ইনকম চাৰ্টিফিকেট ইয়াত নাই যদি আপোনালোকৰ ইনকম পৰ্টেলত আপোনালোকে বেছি দেখালে তেতিয়াহলে আপোনালোকৰ অটোমেটিক্যালি যেহেতু আপোনালোকে ইনকম চাৰ্টিফিকেট আপলোডেই কৰা নাই সেই ক্ষেত্ৰত আপোনালোকৰ ফ্ৰীজ ৱেভাৰৰ পৰা আপোনালোকে বঞ্চিত হৈ যাব পাৰে সো সেইখিনি ক্ষেত্ৰত যাতে আপোনালোকে বাছি থাকে তাৰ কাৰণে প্ৰফাইল বনোৱাৰ ক্ষেত্ৰত প্ৰফাইল বনোৱাৰ সময়ত আপোনালোকে যাতে অতি সাৱধানতাৰে গোটেই যি প্ৰফাইল সেই বস্তুটো বনাই বা ইনকম আপোনালোকে যিমানখিনি আপোনালোকৰ ইনকম হয় বছৰেকত সেই ইনকমটো আপোনালোকে যাতে প্ৰদান কৰে বা দিয়ে মই আপোনালোকক দেখুৱাও দিব পাৰো ফৰ্মখন খুলি আপোনালোকে কোত আচলতে গম পাব সেই বস্তুটো ইনকম চাৰ্টিফিকেটৰ কথাখিনি মই দেখুৱাবলৈ চেষ্টা কৰিছো বাৰু যদি পাও নিশ্চয় আপোনালোকক হেল্প কৰিব এই ফৰ্মখন আপোনালোকে ফিল আপ কৰোতে ইয়াত আপোনালোকে যদি চাই ইয়াত সকলোবিলাক ফ্যামিলি ডিটেইলছ আপোনালোকে দিয়াৰ পিছত ইয়াত যেতিয়া ফ্যামিলি ডিটেইলছ দিব আপোনালোকৰ তলত এটা পাৰ্ট যেহেতু আপোনালোকে দেখাইছে কম্বাইন্ড ফ্যামিলি ইনকম এই পাৰ্টটো দেখিছে আপোনালোকে ইয়াত আপোনালোকে যদি ক্লিক কৰে তেতিয়াহলে দেখিব ইয়াত কেইটামান অপচন নট এপ্লিকেবল পাইছে লেছ দেন 1 লাখ আপ টু 2 লাখ আপ টু 3 লাখ আপ টু 4 লাখ আপ টু 5 লাখ 6 লাখ 7 8
বা মোৰ দেন 8 lakhs এই ইয়াত যদি আপোনালোকে খেলি মেলি কৰে ইয়াত আপোনালোকে চাই ল'ব আপোনালোকৰ ইনকম চাৰ্টিফিকেট যিখন আছে যিখন আপোনালোকে উলিয়াইছে সেই ইনকম চাৰ্টিফিকেটখনত আপোনালোকৰ ইনকম কিমান দেখুওৱা হৈছে সেইটো চাই যাতে আপোনালোকে ফিল আপ কৰে সেইটো মনত ৰাখিব নহ'লে আপোনালোকৰ কিন্তু বহুতখিনি প্ৰব্লেমছ আপোনালোকে পাব চ' এই বস্তুটো চাই ল'ব যদি আপোনালোকে আপ টু 2 lakhs দেখায় তেতিয়াহ'লে আপোনালোকে পিছফালৰ যিটো পেজ য'ত আপোনালোকে আপলোড কৰে তাত আপোনালোকৰ কাৰণে এটা পাৰ্ট থাকিব য'ত ইনকম চাৰ্টিফিকেট আপলোড কৰিব দিব যদি ইয়াত আপোনালোকে ডাইৰেক্ট নট এপ্লিকেবল দি দিয়ে নট এপ্লিকেবল দিয়াৰ লগে লগে আপোনালোকৰ যিটো পিছফালে পেজ আপোনালোকে ইনকম চাৰ্টিফিকেট নেদেখুৱায় বা আপোনালোকে যদি ইয়াতকৈ ওপৰত যিটো দিয়ে ইনকম চাৰ্টিফিকেট আকৌ আপোনালোকৰ বেলেগ আছে তেনে ক্ষেত্ৰতো আপোনালোকে প্ৰব্লেম পাব চ' সেইখিনি আপোনালোকে গুৰুত্ব সহকাৰে যাতে লয় আৰু ফিল আপ কৰাৰ ক্ষেত্ৰত যাতে অতি ভালদৰে আপোনালোকে ফিল আপ কৰে সেইটো খুব ভালদৰে চাব আৰু এইখিনি কথা জনাই এই ভিডিঅ'টো মই বিদায় মাগিম আৰু এইখিনি কথা আপোনালোকে হয়তো ভালদৰে গম পাইছে যিহেতু বহুতেই মোক সুধি আছিলে এই বিশেষ অসুবিধাটোৰ ওপৰত আপোনালোকক জনালোঁ চ' আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে ধন্যবাদ